গুড মৰ্ণিং। আজি ৰাতিপুৱা দেখিছেনে ইমান যে বতৰটো বেয়া, কি কৰিব আৰু যিহেতুকে বাৰিষাৰ বতৰ, উপায়টো নাই। গতিকে আজি বেটাক স্কুলত থ'ব যাব লাগিব। আজি নহয়, মই সদায় যাওঁ, আজি বুলিয়ে কৈ দিলোঁ বাৰু। থ'ব গৈ আছোঁ ৰ'ব। সি মানে পাপাকক, আজি পাপেক ঘৰতে আছে, নাইট ডিউটিত গৈছিলে, মানে ময়ো বাই বাই দিলোঁ, থাকক বুলি ক'লোঁ। আৰু বেটাই একবাৰ চালে আৰু উপায় নাই, কি কৰিব, তাক বোলে থ'ব যাব লাগে। মই কৈছোঁ নালাগে, মই থ'ব যাম। তাক আকৌ কাষৰ দাদাক এটাই মাত দিলে, সি আকৌ দাদাকটোক বহুত মৰম কৰে, বহুত ভাল পায়, সি বাই বাই দিলে। এনেকৈ মই বেটাক স্কুলত থৈ মেলি আহি মানে মই এটা ঘৰতে পেষ্ট বনাই ল'লোঁ। চাউল, দালি, মচুৰ দাইল এনেকৈ মিক্সিত মাৰি ল'লোঁ। মাৰি লৈ অকণমান মচজোল দিলোঁ, দেখিছেনে? এনেকৈ মিহলাই ল'লোঁ। লৈ কিনে মই গালত ঘঁহিছিলোঁ 15-20 মিনিটমান, মানে ৰাখি থ'লোঁ গালত। ৰাখি থৈ মই এনেকৈ মানে ক'লা দাগবিলাক গৈছে আৰু বহুত বগা দেখাইছে আৰু গালখন বহুত কোমল আছে, মানে কোমল হৈছে। আপোনালোকে লগাই চাবচোন। মোৰ চেনেলটো যোনে মানে মাইকী মানুহে, মানে ফেমিলি মানুহে চাই আছে যদি এইটো লগাব পাৰে। ইফালে মই জিকা অকণমান কাটিলোঁ আৰু মাছেদি মই বনাম, যিহেতুকে কালিৰে মাছ অকণমান অনা হৈছিল ফ্ৰিজত, মাংস অকণমান বনালোঁ। গতিকে আজিলৈ বাই বাই।